হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ চিকেন, লোকেল চিকেন, সৰু আলু আৰু মটৰেৰে। তেলখিনি গৰম হোৱাত মই ইয়াতে সৰু আলু এনেকৈ মাজেৰে ফালি লৈছোঁ। এতিয়া মই আলুটো ফ্ৰাই কৰি ল'ম। এই তেলখিনিতে মই তেজপাত আৰু দালচেনি দি দিছোঁ আৰু এটা পিঁয়াজ দিছোঁ। মই মিডিয়াম চাইজৰ পিঁয়াজ পাতলকৈ কাটা দি দিছোঁ। পিঁয়াজটো ৰঙা হোৱাত মই এটা চিকেনটো ঢালি দিম। ভালদৰে ভাজি ল'ম অকণমান। পিঁয়াজ দিছোঁ মই ডাঙৰ চাইজৰ এটা, নহৰু পেষ্ট দিছোঁ ডাঙৰ চামুচৰ এচামুচ, আদা পেষ্ট দিছোঁ ডাঙৰ চামুচৰ এচামুচ। ভালদৰে ভাজি ল'ম। পিঁয়াজৰ পানীখিনি শুকাই গৈছে, আদা নহৰুৰ গোন্ধ নোহোৱা হৈছে। এতিয়া মই গুড়া মছলাখিনি দি দিম। হালধি দিছোঁ মই হাফ স্পুনতকৈ অকণমান বেছি, নিমখ দিছোঁ মই নিজৰ টেষ্ট অনুযায়ী দিব। নিমখ পিঁয়াজ ধনিয়া পাউডাৰ দিব এচামুচ, জলকীয়া পাউডাৰ দিছোঁ মই এচামুচ। গুড়া মছলাখিনি দি ভালদৰে এনেকৈ ভাজি লৈছোঁ। যেতিয়া তেলটো উঠি আহিছে তেতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিম। ঢাকি কিনে মিডিয়াম ফ্লেমত বহাই দিম। মই ইয়াতে ভাজি থোৱা আলুখিনি দি দিছোঁ, মটৰ দি দিছোঁ। ভালদৰে এতিয়া মই অলপ বনি ল'ম। দি দিছোঁ মই। পানীখিনি শুকাই গৈছে আৰু মটৰৰ আলুও সিজি গৈছে। এতিয়া মই গৰম পানী দি দিম। এতিয়া ইলাচি দি দিছোঁ কেইটামান থেতলাই। ইলাচি দি কেনে মই এতিয়া ঢাকি কেনে মিডিয়াম ফ্লেমত বহাই দিম। ঢাকনটো খুলি দিলোঁ আৰু এতিয়া মই অকণমান লৰাই দিছোঁ। লৰাই দি গেছটো বঢ়াই দিছোঁ মই। এয়া মই এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ চিকেন কাৰী আলু আৰু মটৰেৰে ৰেডি।